সেই গাইছ আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালে। বৰ্তমান ৰাতিপুৱা ভিডিঅ'টো একেবাৰে পানী খোৱাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। পানী বহুত খাব লাগে ৰাতিপুৱা। আৰু এই কণী বইল, আলু পিটিকা তেনেকৈ গা পা ধুই ফ্ৰেছ হৈ আহি মই ভাতখিনি বনালোঁ। তাৰপিছত আৰু দালি, তেনেকৈ দালি, আলু পিটিকা, কণী বইল, নেমু তেনেকৈ খাই ভাল লাগে ৰাতিপুৱা চিম্পুলকৈ। তাৰপিছত আৰু মই ভাত খালোঁ, মাহঁতে ৰুটি খালে। তাৰপিছত নেইল পলিচ গুচাই আছিলোঁ ৰাতিপুৱা কাম বন হোৱাৰ পিছত তেনেকৈ। তাৰপিছত ডাইৰেক্ট ভিডিঅ'টো একেবাৰে সন্ধিয়া কৰিছোঁ, মানে দুপৰীয়া অকণমান কামত ব্যস্ত হৈছিলোঁ, কৰা নহ'ল। তাৰপিছত কেঁচৰ দি সন্ধিয়া মই এনেকৈ গাখীৰ খাওঁ। আৰু মগত লৈছোঁ, মানে কি মগতে খাওঁ মই তেনেকৈ গাখীৰ, সৰু মগ এটা আছে। তাৰপিছত মই 3 মাহ মানৰ পৰা, 4 মাহ মানৰ পৰা মই কেঁচৰ খাইছোঁ। আৰু কণ্টিনিউ নাখাওঁ, সপ্তাহত 5 দিন খাওঁ, তেনেকৈ খাই আছোঁ। হেই গাইজ, গুড ইভিনিং। আৰু আজি যিহেতু মাৰ্চৰ 29 তাৰিখ, আৰু আজি সূৰ্যক গ্ৰহণ লগা বুলি কৈছে, কিন্তু আমাৰ ইয়াতে প্ৰভাৱটো এনেকৈ পৰা নাই বুলি কৈছে। আৰু তথাপিওতো কিছুমান নিয়ম নীতি মানিব লাগিব। আৰু প্ৰেগনেণ্ট মানুহবিলাকক সচৰাচৰ অলপ বেলেগকৈ মানে কি নিয়মবিলাক দিছে। তেনেকৈ 2টাৰ আগতে আমি ভাত পানী খাই উঠিলোঁ দুপৰীয়া, তেনেকৈ দেখুওৱা নহ'ল আৰু তাড়াতাড়ি বনালোঁ, খালোঁ তেনেকৈ গোটেইকেইটাই খাই উঠিছোঁ। আৰু মাহঁতক বাইদেউহঁতক তাহাঁতেও কৈছোঁ, মানে কি তাহাঁতেও খাই উঠিছে বুলি কৈছে, তেনেকৈ আৰু চবকে জানাখিনি কৈছোঁ। আৰু তাৰপিছত 6:16লৈকে তেনেকৈ বাহিৰত ওলাব হাক দিছে। ইয়াতে ওলাইছে, আৰু নোলালে নহয় না, কাম চাম থাকে। কিন্তু ময়ো ওলোৱা নাই, দৰ্জা দি পুৰা ৰুমত। আৰু 6:16 পিছত চাকি, মানে কি ধূপ চুপ লগাই মন্দিৰত মানে প্ৰথমে গা পা ধুই আহিলোঁ। আৰু গা পা যিটো গ্ৰহণৰ পিছত গৰ্ভৱতী মহিলা গা ধুব লাগে, তেনেকৈ গা চা ধুই আহিলোঁ। গা চা ধুই আহি এতিয়া মানে কি এখন মাটি চাটি লগাব দিছে যে, মোবাইলত দি আছে চবতে। আৰু আমাৰ ইয়াতে চবেই লগাইছে তেনেকৈ মুখ্য দুৱাৰত। মানে মই ভাবিছিলোঁ ঘৰৰ মুখতে, মায়ে মানে শাহু মায়ে সোনকালে লগাই দিছিলে। মই কৈছোঁ কি নহয়, অলপমান দেৰিকৈ, মানে 8:15ত কৈছে, আৰু তেনেকৈ লগাই দিম। মায়ে মোৰ দুৱাৰ মুখত আহি লগাই দিছিলে, কিন্তু মই আৰু ক'লোঁ কি নহয়, আপোনালোকৰ ডাঙৰ ঘৰৰ দুৱাৰ মুখত দি দিয়ক, এই ঘৰ মই দেৰিকৈ দিম 8:15ত। তেনেকৈ মোৰ যিটো মেঘ ৰাশি, আৰু মেঘ ৰাশিৰ মানে ভাল নহয় আৰু সিমান এটা। শনিটো মাথাত থাকিব বুলি কৈছে। আৰু শনিটো মানে কি যদি ভাল জেগাত আছে তেতিয়াহ'লে বহুত বেছি ভাল হ'ব, আৰু যদি শনিটো বেয়াত আছে তেতিয়াহ'লে বহুত বেছি বেয়া হ'ব বুলি কৈছে। তথাপিও পজিটিভলি চলি যাব লাগিব, তেনেকৈ পজিটিভ ভাবিব লাগিব। আৰু সেই আৰু নিগেটিভ, মানে বেয়া হ'ব বুলি ক'লে যি বেয়া হ'বতো নহয় ন, সেইটো ভাবিব নোৱাৰে। আৰু তেনেকৈ চব ভাল হ'ব বুলি আশা কৰিব লাগিব। আৰু তেনেকৈ এতিয়া 7:50 হ'ল। মই অলৰেডি চাকি মানে ৰেডি কৰি থৈ দিছোঁ। গেটৰ বাহিৰত তেনেকৈ দিম, আৰু গেটৰ মুখত দিম, আৰু তেনেকৈ আমাৰ ইয়াতে চবেই দিছে, সোনকালে দিছে। কিছুমানে নাজানাবিলাকে দিব লাগে দিছে, আৰু সোনকালে দি দিছে। কিন্তু টাইমৰ কথা আছে, আৰু ধৰি দিছে যিহেতু 8:15ত দিব লাগে, তেনেকৈ দিম। আৰু এতিয়া মই খাই আছোঁ গাখীৰ। মানে 6:16 পৰাই মই খোৱা ষ্টাৰ্ট কৰিছোঁ। এতিয়ালৈকে মই একো খোৱা নাই, পানীও খোৱা নাই আনকি। আৰু এয়া গাখীৰ, এতিয়া মই গাখীৰ খাই আছোঁ। আৰু মই এইটো মগুতে গাখীৰ খাওঁ। সেইটো তাৰমানে কি এপোৱাকৈ ৰাখোঁ গাখীৰ, মই স্পেচিয়েলি এইটো এপোৱাটো ময়ে খাওঁ সদায়। এনেকৈ আৰু গাখীৰ খাব লাগে নে এনেকুৱা টাইমত, সেইকাৰণে। আৰু ভিডিঅ'টো মই আপোনালোকৰ চাকি খৰি কেনেকৈ লগাইছোঁ দেখুৱাম। আৰু চিম্পুল, আৰু তেনেকৈ সকলোৱে লগাবই চাগে, তেনেকৈ তথাপিও দেখুৱাম বাৰু। আৰু চাকি খোৰ 4ডাল হিয়া দি তেনেকৈ লগালোঁ ভগৱানক ভাবি। তাৰপিছত গেটৰ মুখত দি আহিলোঁ, মানে একেবাৰে দুৱাৰ মুখত। আৰু তাৰপিছত এইটো হৈছে নেক্সট দিনা ৰাতিপুৱাৰ ভিডিঅ'। মই কাপোৰ কানি ধুই একেবাৰে বিচনা চাদৰ 2খন তেনেকৈ, আৰু বেবীৰ এই শ্লিপিং বেগ, তাৰপিছত আৰু হুইপছ পেপাৰ, মানে এইটো মানে তিনিটা এনে বেছিকৈ আনিছোঁ। কিন্তু ইয়াতে ইমান মেডিকেলতো ইমান নিব নালাগে না, সেইকাৰণে মই এইখন ধুতিৰ কাপোৰ, মানে ধুতি আৰু কোমল ধুতি লাগে, মায়ে ধুই দিছিল, শাহু মায়ে। সেইখনো ধুনীয়াকৈ জাপি জুপি ভৰাই থ'ব ক'লে। তাৰপিছত এয়া ডাইপাৰ আনিছিলোঁ ফাৰ্ষ্ট পৰা অৰ্ডাৰ কৰি, সেইখিনি মই 6টা ভৰাই লৈছোঁ। এই ভালে 70টামান আছে, আৰু তেনেকৈ এছ চাইজৰ, বহুত বেছি চফ্ট, ধুনীয়া ভাল আৰু কোৱালিটিটো। তাৰপিছত আৰু সেইকাৰণে মই দেখুৱাই দিলোঁ। তাৰপিছত এই 6টা লৈছোঁ, ইমান বেছি নালাগে না হস্পিটেলত, মানে একদম প্ৰথমতে ইমান বেছি পিন্ধিব নিদিবও পাৰে, তথাপিও মই লৈছোঁ। আৰু তেনেকৈ তাৰপিছত এনেকৈ মই কিবাখিনি ভৰাই লৈছোঁ, আৰু মই আপোনালোকক থুলমূলকৈ দেখুৱাই। তাৰপিছত এইখন আকলা বুলি কয়, 5মহীয়াত দিয়ে যে, তেনেকৈ ফল বান্ধিবৰ কাৰণে, জানে চাগে বহুতে। আৰু সেইখন দি ল'ব লাগে বোলে প্ৰথমতে। তাৰপিছত এনেকৈ মই টাৱেল লৈছোঁ, তলত প্লাষ্টিক টাইপৰ থকা টাৱেল লৈছোঁ। 3খন আনিছিলোঁ অৰ্ডাৰ কৰি, 2খন লৈছোঁ ধুই পেলাই। ধুনীয়া কাপোৰবিলাক ধুই মই এনেকৈ ৰেডি কৰি থৈছোঁ। বাকীখিনি মই নেক্সট ভিডিঅ'ত দেখুৱাই আছোঁ।